নমস্কাৰ, আজি আহিছিলোঁ নগাঁও জামুগুৰি আৰু জামুগুৰিতে আমাৰ এটা কাম চলি আছিল, মানে মেইন ৰোডৰ পৰা কাষতে যিটো আমাৰ নগাঁও আৰু মৰিগাঁও যিটো সংযোগী পথ হয় সেইখিনিৰ পৰা আপোনালোকে এইফালে অহা যোৱা কৰিলে দেখা পাব। নগাঁৱৰ পৰা মোটামুটি 10-15 কিলোমিটাৰ নিলগতে আমাৰ কনষ্ট্ৰাকশ্যনটো চলি আছে আৰু আমাৰ এলিভেশ্যনৰ কামটো সম্পূৰ্ণ হৈ গৈছে, কনষ্ট্ৰাকশ্যনৰ কামটো সম্পূৰ্ণ হৈ গৈছে। তো ঘৰখন কিদৰেনো বনিছে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাওক, গোটেই বস্তুখিনি আপোনালোকক ডিটেইলছত দেখাম। আৰু যিহেতু মানে পথাৰৰ কাষতে হয়, তো ভেটিটো আমি যথেষ্ট হাইটত ৰাখিছোঁ। আপোনালোকে দেখাই পাব মোটামুটি আমাৰ 6 ফুট 7 ফুটমান আমাৰ ঘৰৰ ভেটিটোৱে দিয়া হৈছে, মানে এইটো ঘৰ হয়, তো ঘৰৰ ভেটিটো এইটো হয়। তো কিমান হাইটত আছে আপোনালোকে নিজে দেখা পাইছে। আৰু যিবোৰ চাৰ্জা দিছোঁ, চাৰ্জাবোৰ আমি এনেকৈ বক্স টাইপত মাৰি দিছোঁ যাতে পানীবোৰ যাতে দি পেলাই আপোনাৰ ভিতৰৰ চৌকাত বা হেৰিবোৰ নষ্ট কৰি নাযায়, মানে ভিতৰলৈ যাতে পানীৰ এচাকনিবোৰ নোসোমায় খিৰিকী খোলা থাকিলেও। আৰু ছাদখনৰ কাষত আপোনালোকে এটা দেখা পাইছে চাগে, এটা বিট এটা মাৰি দিছোঁ যাতে নিগৰি যাতে পানীবোৰ ভিতৰলৈকে সোমাই নাযায়। ইয়াতে চাৰ্জা এটা বনাই দিয়া হৈছে। তো চাৰ্জাটো আমি এইটো কাৰণে মানে চব ফালৰ পৰা দিয়া যায়, কাৰণ এইটো ৰাস্তা যিহেতু অহা যোৱা কৰাৰ ওচৰতে, আৰু ঘৰটো যেতিয়া মানে তলত 6 ফুট আৰু ওপৰত যেতিয়া 11 ফুট, টোটেল আমাৰ 17 ফুট মানৰ যেতিয়া হাইট হয়, তেতিয়া মাজত যদি এটা এনেকৈ চাৰ্জা এখন নিদিয়ে বা পাৰ্টিশ্যন এখন নকৰে, তেতিয়া ঘৰটো দেখাত একদম বেয়া লাগে। সেইটো কাৰণে আমি এখন এনেকৈ চাৰ্জা দি দিওঁ যাতে ঘৰটো ভেটিটো আৰু ওপৰৰ ঘৰটোৰ মাজত যাতে এটা পাৰ্টিশ্যন ক্ৰিয়েট কৰে। আৰু ইয়াত ফুল বা এনেকুৱা ধৰণৰ আদি বস্তুবিলাকো আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰে। আৰু ডিজাইনৰ কাৰণে এই ধৰণে আমি ধুনীয়াকৈ কৰি দিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ষ্টেয়াৰ্ছটো এই ধৰণে আমি দিছোঁ, যিটো আমাৰ মোটামুটি 5 ইঞ্চিকৈ আছে আমাৰ ৰাইজাৰবোৰ। ইয়াতে দুটা বক্স বনাই দিছোঁ, মানে ইয়াত ডাইৰেক্ট মাটি ভৰাই পেলাই ফুল নিজে ৰুব পাৰিব আৰু ডাইৰেক্ট নেচাৰেলি প্লেণ্টেশ্যন কৰিব পাৰিব। ইয়াতো ঠিক সেইদৰে। আৰু ভিতৰত সোমাই আহি পেলাই এটা ইয়াতে মানে ষ্টেয়াৰ্ছৰ যিটো ৰুম আছে সেইটো ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু ভিতৰত ইয়াতে ষ্ট'ৰ ৰুম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, আৰু বাৰাণ্ডাতে তেওঁলোক ওপৰলৈ মানে উঠা নমা কৰিব পাৰিব। আৰু সোমাই আহি ইয়াতে এখন মানে ধুনীয়াকৈ এইখিনি চৌকাতবিলাক আমাৰ কাঠৰ ব্যৱহাৰ কৰা হৈছে, এটা ডিজাইন কৰি দিয়া হৈছে। আৰু 4 ফুট মানৰ আমাৰ চৌকাত হয়, গোটেইটো আমাৰ মোটামুটি 6 ফুট মানৰ হ'ব। আৰু সোমাই আহিলে এটা ডাঙৰ হল, ড্ৰয়িং কাম ডাইনিং হল, যিটোৰ চাইজ আছে 14 ফিট বাই 24 ফিট মানৰ। তো যথেষ্ট ডাঙৰ হয়। আৰু সন্মুখত যদি আপোনালোকে এইফালে আহে, তো ইয়াত এটা আমাৰ গেছ ৰুম আছে, যিটো গেছ ৰুমৰ চাইজ আছে মোটামুটি 12 ফুট বাই 14 ফুট মানৰ। এইটো এটা গেছ ৰুম। ইলেক্ট্ৰিকেলৰ আমাৰ কনচিডৰ কামবোৰ চলি আছে, চ' ইলেক্ট্ৰিকেলৰ কনচিডৰ কামবোৰ আমাৰ মোটামুটি হৈ গৈছে। বাকী ফিনিচিঙৰ কামসমূহ আমাৰ বহুত বেছি নালাগিব কমপ্লিট কৰোঁতে। তো ইয়াত আহি আপোনালোকে এইফালে এটা বেডৰুম পাব, যিটো চাইজ আছে আমাৰ 12 ফিট বাই 14 ফিট মানৰ। তো যথেষ্ট স্পেচিয়াছ হয়। আৰু যিবোৰ আমি চৌকাত ব্যৱহাৰ কৰিছোঁ এইটো কাঠৰ হয় একচুৱেলি। তো এইটো আমাৰ মোটামুটি 6.3 আছে, মানে 6 ইঞ্চি আৰু 3 ইঞ্চি আছে। তো দুটা বেডৰুম হৈ গ'ল। ইয়াত আৰু এটা বেডৰুম আছে, যিটোৰ চাইজ আছে আমাৰ মোটামুটি 12 ফিট বাই 15 ফিট মানৰ। আৰু এটাচ বাথৰুম আছে, যিটো চাইজ আছে আমাৰ 6 ফিট বাই 8 ফিট মানৰ। তো যথেষ্ট স্পেচিয়াছ, মানে ড্ৰয়িং কাম ডাইনিং হল, লগতে এইফালে এটা মাষ্টাৰ বেডৰুম, আৰু মাষ্টাৰ বেডৰুমৰ পৰা এটাচ বাথৰুম। তো এইফালে যদি সোমাই আহে, তো ইয়াত এটা বেডৰুম আছে, যিটোৰ চাইজ আছে আমাৰ মোটামুটি 14 ফিট বাই 16 ফিট মানৰ। মাষ্টাৰ বেডৰুম হ'ব, এটাচ বাথৰুম আছে ইয়াতে, যিটোৰ চাইজ আছে আমাৰ 6 ফিট বাই 8 ফিট মানৰ, মানে দুটা মাষ্টাৰ বেডৰুম। আৰু বেক চাইডে এখন তেওঁলোকে বাৰাণ্ডা দি দিছে। তো দেখা পাইছে আপোনালোকে বাৰাণ্ডাখন আমাৰ বৰ্তমান কাম চলি আছিল, বেছি টাইম মানে বেছি হেৰি হোৱা নাই, কনষ্ট্ৰাকশ্যন চলি থকা। আৰু পিছফালে আমাৰ এটা চেপ্টিক টেংক দিছোঁ, যিটো আমি 10 ইঞ্চি ব্ৰিক ৱাল কৰিছোঁ। আৰু চেপ্টিক টেংকৰ চাইজ আছে আমাৰ মোটামুটি 14 ফিট, আৰু এনেকৈ আছে 8 ফিট, ডেপটো আছে 8 ফিট, মানে যথেষ্ট ডাঙৰ চেপ্টিক টেংকটো হয়। আৰু চবকিট এটা বনাই দিয়া যাব আৰু বাথৰুমৰ পানীবোৰ যোৱাৰ কাৰণে। তো ইফালে আহি পেলাই ইয়াতে এটা কমন বাথৰুম, যিটোৰ চাইজ আছে 5 ফিট বাই 7 ফিট মানৰ। এইখিনিতে অলপ লবি এৰিয়া এটা। তো ইয়াতে হ'ব তেওঁলোকৰ কিটচেনটো। তো কিটচেনৰ যিটো চাইজ হ'ব সেইটো যথেষ্ট ডাঙৰ এটা ৰুমেই কৰা হৈছে। তো যিটো কিটচেনৰ চাইজ আছে সেইটো মোটামুটি আছে তেওঁলোকৰ 12 ফিট বাই 14 ফিট মানৰ। এটা কিটচেন হ'ব, প্লাষ্টাৰিংবোৰ হৈ গৈছে। গোটেই ঘৰটো আমাৰ 4টা বেডৰুম আছে, ড্ৰয়িং কাম ডাইনিং হল, কিটচেন, লেট্ৰিন বাথৰুম, মানে 4টা বেডৰুম আছে, 3টা বাথৰুম আছে, ড্ৰয়িং কাম ডাইনিং হল, এখন অপেন বাৰাণ্ডা, আৰু ওপৰলৈ যোৱাৰ কাৰণে ষ্টেয়াৰ্ছটো লাগিবই। আৰু গোটেই বস্তুখিনি আমি সম্পূৰ্ণ হ'লে আপোনালোকক আকৌ ভিডিঅ' দিম বাৰু। ধন্যবাদ, চাই থাকিব।